ন্যায় পাব লাগে বুলি লিখি পেলাই গৌৰৱ গগৈয়ে তলত লিখে যে 26ত মুখ্যমন্ত্ৰীক শিক্ষা দিছে। তাৰ মানে কি যে জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই। আৰু গৌৰৱ গগৈ জুবিনক কি ন্যায় দিব? জুবিনটো অসমীয়া ভাৰতীয় আছিল। গৌৰৱ গগৈ দুইটা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে। তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব? পুতেকটো ফৰেনাৰ বনাইছে আৰু কালি ইণ্ডিয়ান পতাকা লৈ জোকৰাই আছে। আৰে নাগৰিকত্বটো চেঞ্জ কৰক না। আজিলৈকে ইমান সমালোচনা হ'ল, আজিলৈকে ঠিক আছে ভুল কৰিব পাৰে কোনোবাই জীৱনত, আজিতো এপ্লাই কৰিব লাগিছিল যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰো, গতিকে মোৰ ল'ৰা ছোৱালী দুটা ভুলতে যদিও ইংলেণ্ড হৈছিল, ব্ৰিটিছ হৈছিল, এতিয়া অন্তত মই ভাৰতীয় কৰাৰ সিদ্ধান্ত লৈছো। এই ঘোষণাটো হ'ব লাগিছিল নে নাই? তাৰমানে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত 4জন মানুহ থাকিব। গৌৰৱ গগৈ ভাৰতীয়, বাকী 3টাই বিদেশী। কোন অফিচাৰ যাব তেওঁৰ ওচৰত? গতিকে আজি 4 মাহ হৈ গ'ল বিতৰ্কটো। নিজৰ ল'ৰা ছোৱালী দুটাক এতিয়া অন্তত ভাৰতীয় কৰি ল'ব লাগে নে নালাগে? যিজন মানুহে ল'ৰা ছোৱালীক বিদেশী কৰিছে, সি হিমন্ত বিশ্ব শৰ্মাক বা কাকোৱে সমালোচনা কৰাৰ কোনো অধিকাৰ নাই।